কাজিৰঙাৰ প্ৰৱেশ দ্বাৰত ব্ৰেথ এনালাইজাৰ লৈ টেষ্ট কৰা হৈছে। উদ্যান কৰ্তৃপক্ষ জিলা প্ৰশাসনৰ সহযোগত চলিছে অভিযান। জীপ ছাফাৰীৰ চালকে সুৰাপান কৰাৰ সন্দেহ কৰা হৈছে আৰু সোমবাৰে জীপ ছাফাৰী দুৰ্ঘটনাত পতিত হৈ আহত হৈছিল পৰ্যটক। চালকজনে সুৰাপান কৰাৰ সন্দেহ কৰিছিল কৰ্তৃপক্ষই আৰু তাৰ পাছতে তৎপৰ হৈ পৰিছে কাজিৰঙা কৰ্তৃপক্ষ। দুৰ্ঘটনাৰ পাছতে কঠোৰ হৈছে প্ৰশাসন তথা উদ্যান কৰ্তৃপক্ষ। এনেদৰে প্ৰতিগৰাকী জীপ ছাফাৰীৰ চালকক ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰা হৈছে। আনহাতে উদ্যান ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকৰ বেগতো সুৰা ওলোৱা পৰিলক্ষিত হৈছে। যিয়ে নহওক অন্ততঃ চালকসকলে সুৰাপান কৰি নোযোৱাটোৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে, যাতে উদ্যানৰ ভিতৰত এনেধৰণৰ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নহওক। কাৰণ বন্য জীৱ জন্তুৰ মাজত যদি দুৰ্ঘটনাত পতিত হ'বলগীয়া হয়, যিকোনো ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে হয়তো পৰ্যটকসকল। কাৰণ ইতিমধ্যে কালিৰ এই ঘটনাত আহত হৈছিল পৰ্যটক, যাৰ বাবে অধিক গুৰুত্ব দিছে প্ৰশাসনে বিষয়টোক লৈ। কাজিৰঙা কৰ্তৃপক্ষই ব্ৰেথ এনালাইজাৰ লৈ কাজিৰঙাৰ প্ৰৱেশ দ্বাৰত সকলোকে পৰীক্ষা কৰা পৰিলক্ষিত হৈছে, যাতে সুৰাপান কৰি চালকে প্ৰৱেশ নকৰে বা যাত্ৰীক লৈ পৰ্যটকক লৈ কাজিৰঙাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে।